নমস্কাৰ নিউজ দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা চাওহকি আছে আজিৰ সংবাদত দেৰগাঁৱত অনুষ্ঠিত হ'ল এক ব্যতিক্ৰমী অনুষ্ঠান দেৰগাঁৱৰ মাছকটা নামঘৰত অনুষ্ঠিত হয় এই ব্যতিক্ৰমী অনুষ্ঠান চাওহক আমাৰ এই বিশেষ প্ৰতিবেদন দেৰগাঁৱত অনুষ্ঠিত হ'ল এক ব্যতিক্ৰমী অনুষ্ঠান দেৰগাঁও মাছকটা নামঘৰত অনুষ্ঠিত হয় উক্ত ব্যতিক্ৰমী অনুষ্ঠানটি ছাতি লাঠি তিয়নি নামেৰে অনুষ্ঠিত হ'ল এক মহৎ ব্যতিক্ৰমী অনুষ্ঠান আৰু ভবাই যে নাছিলোঁ এনেকুৱা সমাজ এখন পাম বুলি। আপোনাৰ কিমান হৈছে বয়স? কিমান হ'ব পাৰে? 2 বছৰ আছে 90 হ'বলৈ। 90 হ'বলৈ 2 বছৰ আছে। ইয়াৰ ভিতৰতে মহিলাসকলৰ ফালৰ পৰা আপোনালোকৰ কামত আহিব। হয়। কেনেকুৱা লাগিছে আজি আপোনাৰ? বঢ়িয়া লাগিছে দে, ঘৰত থাকিলে ভাল নালাগে। হয় হয়, ইয়াত ভাল লাগিছে এতিয়া। উপহাৰটো পায় হা? এই যিটো উপহাৰ আপোনালোকক দিছে আজি এই ছাতি আৰু চেলেং চাদৰ হয় লাঠিডালো দিছে লাঠি এডাল দিছে কামত আহিবনে? আহিব দিয়া মই যে এইডাল লৈ আহিছোঁ এইডাল মই মানে পৰিলোঁ ঠেকচা ভৰি সেইকাৰণে এইডালকে লৈ আহিছোঁ খীৰাবলৈ কৈছিলে কিয়নি আপোনাৰ বয়স কিমান আছে? বয়স আমি সোমাই আছিলোঁ আজি ওলাই আহিবলৈ পাই মাছকটা নামঘৰ তেওঁ আজি জন্মদিনৰ যিখিনি শুভেচ্ছা আমাক জনালে আমি নথৈ আনন্দিত আমি কি দিব পাৰোঁ আৰু এষাৰ আশীৰ্বাদেৰে তেখেতৰ মানে এই সভাপতিজনক আমি নথৈ আনন্দিত হৈছোঁ মই ইয়াকে কৈ মই সামৰণি মাৰিছোঁ 80 শতাধিক বয়োজ্যেষ্ঠ ব্যক্তিক প্ৰদান কৰে একোখনকৈ বস্ত্ৰ ছাতি আৰু লাখুটি সেৱাস্থলীত উপস্থিত থকা সদৌ ৰাইজ আজি আমি এই অনুষ্ঠানটোত সহযোগ কৰিলোহি যিজন কৰ্মকৰ্তাই এই অনুষ্ঠানভাগ পাতিছে সঁচাকৈ বৰ আমাৰ ভাল লাগিছে আমি বিভিন্ন গাঁৱৰ বয়োবৃদ্ধসকলে ইজনে সিজনক বহুত দিন নেদেখাকৈ থকাৰ পাছত আমি দেখা পাইছোঁ আমি এই অনুষ্ঠানভাগ চাই বা উপভোগ কৰি আমি আনন্দিত হৈছোঁ যিজনে এই অনুষ্ঠানভাগ অনুষ্ঠিত কৰিছে সেইজনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মই দুআষাৰ এই মাছকটা নামঘৰত সদৌ ৰাইজক অমল ভৰালে সাদৰে সম্ভাৱনা জনাইছে ইয়াত কোনো হেৰি নাই সিদ্ধ নাই নিজ গুণে প্ৰসন্ন হৈ তেখেতৰ কৃষ্ণই কৃপা কৰে যেন উল্লেখযোগ্য যে গাঁৱৰে এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তিৰ উপজা দিনৰ লগত সংগতি ৰাখি মাছকটা গাঁও পৰিচালনা সমিতিয়ে নামঘৰত অনুষ্ঠিত কৰে এই কাৰ্যসূচী ভাগি আজি মোৰ 62 সংখ্যক জন্মদিন 62 বছৰত আজি ভৰি দিয়া হৈছে আৰু সেই উদ্দেশ্যে মনতে এটা ভাৱ হ'ল যে এই অঞ্চলৰ বয়োজ্যেষ্ঠসকলক এবাৰ সন্মান কৰাৰ এটা মোৰ মনতে ভাৱ হ'ল আৰু সেই সন্মান কেনেকৈ কৰিম কেনেকুৱা ধৰণৰ মানুহক কৰিম সেইটো মানে মনতে এটা ভাৱ হ'ল যে যিসকল ব্যক্তি বৰ্তমান সমাজলৈ যাব পৰা নাই বা সমাজলৈ যাব নোৱাৰে আগতে সেইসকল ব্যক্তি কিন্তু সমাজত ঘূৰি পকি আছিলে দিহা পৰামৰ্শ দি সমাজখন চলাই আছিলে আজি কিছু ব্যক্তি হয়তো খোজকাঢ়িব নোৱাৰা অৱস্থা মানে লাখুটি ল'বলগীয়া অৱস্থা সেই ব্যক্তিসকল সমাজলৈ আহিব পৰা নাই গতিকে আৰু সেই ব্যক্তিসকলক আমি সততে লগ নোপোৱা হ'লোঁ গতিকে আমি সেইসকল ব্যক্তিক আজি একেলগে মাতি ইয়াত সম্বৰ্ধনা জনাই তেখেতসকলৰ পদধূলি শিৰত লৈ সেৱা জনাই তেখেতসকলক এডাল লাখুটি আৰু এটা ছাতি আৰু এখন বস্ত্ৰ এই 3 পদ বস্তুৰে দি ছাতি লাঠি তিয়নি বুলি এটা আমি অনুষ্ঠান আমাৰ গাঁৱৰ ৰাইজৰ সহযোগত আমি কৰিছোঁ গতিকে কৰি ভাল লাগিছে আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোক আহি পেলাই এই অনুষ্ঠানটোত আহি আমাক সঁহাৰি জনালে আৰু এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰাত আপোনালোকে সহায় কৰিলে আৰু ভাবিছোঁ যে এই বয়োজ্যেষ্ঠসকলক আমি সন্মান কৰি বা সেৱাভাগ ল'বলৈ পাই আমিও কৃতাৰ্থ হৈছোঁ আচল কথাটো সেইটোৱে এই ব্যক্তিসকলক এতিয়া যিহেতু সমাজলৈ নিমন্ত্ৰণ নকৰে সৰ্বসাধাৰণতে বা তেখেতসকল যাবও নোৱাৰে সেইকাৰণেহে আমি তেখেতসকলক বিশেষভাৱে আমি ইয়ালৈ নিমন্ত্ৰণ জনাই আমি তেখেতসকলৰ পদধূলা ল'লোঁ আৰু এই কিপদ বস্তুৰে আমি ছাতি লাঠি তিয়নি বুলি এই অনুষ্ঠানভাগ আমি আৰম্ভ কৰিলোঁ আৰু ৰাইজৰ সকলোৰে সহায় সহযোগত আজি এই অনুষ্ঠানভাগ কৰে বৃহত্তৰ দেৰগাঁৱৰ 26খন গাঁৱৰ এইসকল বয়োজ্যেষ্ঠক জনোৱা হয় বিশেষ সন্মান
নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত দেৰগাঁও মৌজা আৰু মিছামৰা মৌজাৰ অন্তৰ্গত প্ৰায় 26খন গাঁৱৰ জ্যেষ্ঠ ব্যক্তিসকলক ইয়ালৈ নিমন্ত্ৰণ জনাই আনি তেখেতলোকক সম্বৰ্ধনা জনোৱা এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আৰু এনেধৰণৰ কাম কাজে নতুন প্ৰজন্মক আগবাঢ়ি যাবৰ কাৰণে এটা বাটৰ সন্ধান দিয়ে আৰু অসমীয়া আমাৰ যি ঐতিহ্য, যি পৰম্পৰা, জ্যেষ্ঠজনৰ প্ৰতি আমাৰ যি শ্ৰদ্ধা, জ্যেষ্ঠজনৰ প্ৰতি আমাৰ যি সন্মান, সেই সন্মান আৰু শ্ৰদ্ধা এই অঞ্চলৰ ৰাইজে নতুন প্ৰজন্মই শিকি যাবৰ কাৰণে এটা সুন্দৰ প্ৰচেষ্টা ল'লে। গতিকে আমি মাছকটা গাঁৱৰ ৰাইজক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।